নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে চাৰিজনকৈ ব্যক্তিক দেখিছে, চাৰিজনকৈ ব্যক্তিক আৰক্ষীয়ে ধৰি ৰাখিছে। আচলতে এই চাৰিজন ব্যক্তি আচলতে সাধাৰণ ব্যক্তি নহয়, ড্ৰাগছ সৰবৰাহকাৰী হয় চাৰিওজনে। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে এখন বলেৰো বাহনত ড্ৰাগছ সৰবৰাহ কৰি আছিল আৰু গোপন সূত্ৰৰ পম খেদে আৰক্ষীৰ এটা দলে এই চাৰিওগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বকৰ মাজমজিয়াত। তো পুনৰবাৰ আপোনালোকক জনাই দিছোঁ, এনেদৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ড্ৰাগছৰ বিৰুদ্ধে যি আৰক্ষীৰ অভিযান, সেই আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এনে সময়তে আৰক্ষীয়ে অভিযান চলাই চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে। আৰু গুৱাহাটীৰ খানাপাৰাৰ পৰা গোৱালপাৰা অভিমুখে এই যি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে এই ড্ৰাগছখিনি সৰবৰাহ কৰি আছিল। আৰু তেনে সময়তে আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি তেওঁলোকে এই বলেৰোখনৰ পিছ লৈ আৰু বকৰ মাজমজিয়াতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই চাৰিওগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক। লগতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। তো স্ক্ৰীণত আপোনালোকে দেখি আছে দৃশ্যাংশসমূহ। আৰু গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে AS01 FR 2311 নম্বৰৰ বলেৰো গাড়ীখনেৰে এই ড্ৰাগছখিনি সৰবৰাহ কৰি আছিল এই চাৰিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীয়ে। আৰু তেনে সময়তে আৰক্ষীয়ে পিছ লৈ তেওঁলোকক আৰু তাৰপিছতে বকৰ মাজমজিয়াত যি দলংখন আছে, বকৰ চহৰৰ মাজতে যি দলংখন আছে সেই দলংখনৰ কাষতে এই চাৰিওগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। আৰু কামৰূপ জিলা আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছনিৰ সহযোগত বকো নদীৰ পাৰতে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই বলেৰোখন আগুচি ধৰিবলৈ সক্ষম হয়। আৰু তাৰপিছতে তেওঁলোকে এই যি চাৰিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী, এই চাৰিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছসমূহ। আৰু 10টাকৈ চাবোনৰ বাকচত এই ড্ৰাগছখিনি সৰবৰাহ কৰি থকা হৈছিল আৰু যি ইয়াৰ ওজন সেয়া হৈছে 121 গ্ৰাম। তো কেইবা লক্ষাধিক টকা মূল্যৰ এই ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, কামৰূপ জিলাৰ আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বতে এটা আৰক্ষীৰ দলে গুৱাহাটীৰ পৰা আচলতে পিছ লৈ আহিছিল এই বলেৰো বাহনখন। আৰু তাৰপিছতে তেওঁলোকে বকৰ চহৰত আগুচি ধৰি এই বলেৰো বাহনখন আৰু তাৰপিছতে তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। তো কেইবা লক্ষাধিক টকা মূল্যৰ এই ড্ৰাগছখিনি এনেদৰে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে চাৰিগৰাকীকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইতিমধ্যে এই চাৰিওগৰাকী যি ড্ৰাগছ সৰবৰাহকাৰী, সেই চাৰিওগৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে। তো এনেধৰণৰ এক আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব, কিয়নো তেওঁলোকে চাৰিগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগে লগে কেইবা লক্ষাধিক মূল্যৰ যি ড্ৰাগছ, সেই ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 10টাকৈ চাবোনৰ বাকচত এনেদৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি লৈ সৰবৰাহ কৰি থকা হৈছিল গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে। আৰু তেনে সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই ড্ৰাগছখিনি।